হেল্ল' এভৰিৱান, এইফালে এতিয়া মই দাইল পাতিছোঁ আৰু এইফালে ভাত পাতিছোঁ। এয়া ৰাতিপুৱাই পাতিছোঁ দেই, মানে আমাৰ কঠীয়াৰ পৰা হৈছে, কঠীয়াৰ পৰা মানুহকেইজনক ভাত দিব লাগিব যে, তাৰপৰা এইফালে নানখেতা অৰ্ডাৰ আছে, এইখিনিতো মোৰ ডেইলি অৰ্ডাৰ থাকে। এইফালে অভেনত পাতি ল'লোঁ নানখেতাকেইটা। তাৰপৰা এইফালে মই এতিয়া পটল আৰু তিতাকেৰেলা কাটি লৈছোঁ আৰু ভাজিবৰ কাৰণে মানুহজনো ডিউটি যাব, তেওঁ খাই যাব আৰু তেওঁ এনেকৈ খাই বহুত ভাল পায়। আৰু এইফালে এতিয়া কেৰাহী পাতি তেল দিলোঁ আৰু এইফালে তেল গৰম হোৱালৈকে মই আকৌ পিঁয়াজ এটাও কাটি লৈছোঁ, মানে ডিম ভাজিব লাগিব পিঁয়াজ দি। তাৰপৰা এইফালে এতিয়া তেল গৰম হ'ল আৰু এইখিনি এতিয়া ইয়াতে দি দিছোঁ। আৰু এইফালে ভাতো পাতিছিলোঁ, চাওকচোন কুকাৰে কি কৰিলে অৱস্থা, গোটেইখন মানে গেলাই দিলে। তাৰপৰা এইফালে মই পিঁয়াজ সৰু সৰুকৈ এইফালে কাটি লৈছোঁ, মানে ডিমকে ভাজি দিম আৰু এনেকৈ ৰাতিপুৱা এনেকৈ খাই ভাল লাগে চাবচোন। তাৰপৰা দাদাকেইজনেও খাব যে, দাইলো বনাব লাগিব বাৰু। তাৰপৰা এয়া মই গেছত দুখন কেৰাহী পতা আছে আৰু মোৰ গেছ বন্ধ, মানে মোৰ গেছ শেষ হৈ গ'ল। যেতিয়া লৰালৰি হয় এনেকুৱাই হয়। তাৰপৰা ভাল মোৰ মানে চিলিণ্ডাৰটো ওপৰত তোলা আছিলে, সেইদিনাখন লৈ পেলাই লগালোঁ, ওপৰত তুলি দিলোঁ, সেইটো কাৰণে মোৰে সুবিধা হ'ল। এইফালে এতিয়া খালী চিলিণ্ডাৰটো লৈ গৈছোঁ আৰু এইফালে ভৰ্তিটো লৈ আহিছোঁ। মানে মই সেইটো টেঙৰ আমি কৰিলোঁ কাৰণে চাগে এতিয়া কাকো নোকোৱাকৈ মই ধুনীয়াকৈ চিলিণ্ডাৰটো লগাব পাৰিলোঁ। আৰু এয়া এতিয়া দাইলো হৈ গ'ল, দাইলখিনিও মানে লগতে পাতি ল'লোঁ আৰু এইফালে এতিয়া এইখিনিও ভাজি হৈ গৈছে আৰু পটাপট কৰিছোঁ। আৰু যিহে গৰম, মানে পাকঘৰত সোমাই থাকিব নোৱাৰি, সেইটো কাৰণে একেচজতে গোটেইখিনি কাম কৰি ৰেডি হৈ লৈছোঁ। তাৰপৰা এইফালে মোৰ বনোৱা মেলোৱা চব হৈ গ'ল। তাৰপৰা ডাইনিঙত উলিয়াই দিছোঁ। প্ৰথমতে মানুহজনক খুৱাই মেলি পঠিয়াই লওঁ, কাৰণ তেওঁতো সোনকালে যাব ন ডিউটিলৈ। তাৰপৰা এইফালে মোৰ বেচিনটো লেতেৰা হ'লে সেইটো ধুনীয়াকৈ চাফা কৰি লৈছোঁ। আৰু এইফালে পাকঘৰৰ বেচিনত পূৰা কাঁহী বাতি থাকেই নহয়, এইখিনি মানে আমাৰ মাইকী মানুহৰ মানে এইকেইটা কাম মানে নকৰিলে নহয়। পাকঘৰৰ কাঁহী বাতি ধুই চাফা কৰি ল'লোঁ। তাৰপৰা তেওঁকো খাবলৈ দিছোঁ। অলপ সময় মই এতিয়া বহি লৈছোঁ। তাৰপৰা এতিয়া বহুত দেৰিকৈ লগ পাইছোঁ, মানে দুপৰীয়া ল'ৰা ছোৱালী স্কুলৰ পৰা আহিলে, এতিয়া ল'ৰাক লৈ আকৌ যাব ওলাইছোঁ। এবাকাচ সি আহি পাই গা পা ধুই এবাকাচৰ ড্ৰেছ পিন্ধি টিভিটো অকণমান চাই ল'লে। তাৰপৰা এতিয়া আহি আছোঁ টেম্পুত, আৰু চাওকচোন সি পৰা টোপনিয়াই গ'ল। আৰু এতিয়া আহি পাই গ'লোহি, আৰু ইয়াত সকলোৱে বহি আছে আৰু বহুত গৰম মানে যে ইয়াত, সেইটো কাৰণে আৰু মানে যোনে যি পায় তাকে লৈ বিচি আছে। আৰু এইফালে চাওক ইমান ধুনীয়াকৈ ফুলখিনি হৈ আছে নহয়। মই যে ফুল বহুত ভাল পাওঁ, ক'ৰবাত যদি ফুল দেখোঁ নহয় মই চকু মাৰি থাকোঁ, কি ফুল ৰুইছে, কেনেকৈ মাটিবিলাক দিছে, ইমান ধুনীয়া হৈ থাকে, এনেকৈ চাই থাকোঁ। তাৰপিছতে এয়া আৰু ইয়াতে বহি আছোঁ, কি কৰিব মানে এইখিনিতো কষ্ট ল'ৰা ছোৱালীৰ কাৰণে কৰিবই লাগিব ন, মানে আঢ়ৈ ঘণ্টা সময় এনেকৈ বহি থাকোঁ। তাৰপৰা এয়া আমাৰ হৈ গ'ল এবাকাচৰ ক্লাছ। তাৰপৰা মানুহজনো ডিউটিৰ পৰা আহিলে আৰু এতিয়া ল'ৰাক লৈ আহিলোঁ কেপচিলে, সিও কিবা এটা খাম বুলি ক'লে, ভাবিলোঁ কেপচিলে লৈ যাওঁ, তাতে কিবা এটা খুৱাই লওঁ। কিন্তু ছোৱালীজনী নাই, কাৰণ ছোৱালীজনীকতো আনিবলৈ নহ'লে ন, আৰু মানুহজনটো ডিউটিৰ পৰা আহিছে। এনেই বেয়াও লাগে চাবচোন, ছোৱালীজনীক এৰি থৈ আহিলে বা ক'ৰবাত ছোৱালীজনী আহিলে ল'ৰাটো এৰি থৈ আহিলে মোৰ কিন্তু বহুত বেয়া লাগে দেই। তাৰপিছতে সেয়া তাইলৈও পেক কৰি লৈ ল'ম বাৰু। এতিয়া আমি ইয়াতে খাই লৈছোঁ। আমাৰ ল'ৰাই মানে এনেকৈ খাই বহুত ভাল পায়, আৰু সেই ভাল পোৱা কেতিয়াবা কিছুমান বস্তু ল'ৰা ছোৱালীক খুৱাবলৈও মন যায়। আৰু এতিয়া আমি খাই আছোঁ, লগতে আকৌ ময়ো ভাল পাওঁ দেই, নাপাওঁ বুলি কোৱা নাই, কিন্তু সেইটো কাৰণে আৰু ল'ৰাৰ লগতে আমিও খাই লৈছোঁ ধুনীয়াকৈ। আৰু এতিয়া ফাইনেলি আহি ঘৰ পাই গ'লোহি, আৰু মোৰ অভেনত নানখেতাকেইটা পাতি থৈ গৈছিলোঁ, এইকেইটাও এতিয়া উলিয়ালোঁ, ঠাণ্ডা হ'ল বাৰু। এইকেইটা এতিয়া পেকিং কৰি লওঁ, কাষ্টমাৰ নিবলৈ আহিব। তাৰপৰা এইফালে চাওকচোন, মোৰ তলত বাচন বাতি আছিলে, ৰুবিয়ে লগতে মোক দি পঠিয়াইছে, বৌ বোলে এইখিনি লৈ যাওকচোন বোলে, নহ'লে মানে গোটেই ভিতৰখন মানে ভৰ্তি হৈ থাকে মোৰ বাচনে। ঠিক আছে, আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।